এই মুহূৰ্তত কেন্দ্ৰ চৰকাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 8 পে কমিশ্যন, NPS, OPS লগতে ইনকাম টেক্স কৰ্তন এইবাৰ কিমানকৈ কৰ্তন কৰা হ'ব কৰ্মচাৰীসকলৰ পৰা ইনকাম টেক্স লগতে NPS কৰ্তনৰ পৰিমাণো বৃদ্ধি কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ বিত্তীয় বাজেটত কৰ্মচাৰীসকলে আশা কৰা ধৰণেৰে ঘোষণা লাভ কৰা নাই যদিও NPSক লৈ বিত্তমন্ত্ৰীয়ে কৰা মন্তব্যত এই বুলি উল্লেখ কৰিছে যে NPS পৰ্যালোচনাৰ বাবে কমিটিয়ে নিজৰ কামত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। মই সুখী যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ ষ্টাফ ছাইডে গঠনমূলক পন্থা গ্ৰহণ কৰিছে আৰু শীঘ্ৰেই NPSক লৈ এটা সমাধানৰ পথ উলিওৱা হ'ব আৰু পেঞ্চন নীতি সন্দৰ্ভত অতি শীঘ্ৰে কৰ্মচাৰীসকলে এই ভাল খবৰ লাভ কৰিব। আৰু অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ ৰাতুল গোস্বামীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে সম্পূৰ্ণ OPS নহ'লেও NPS সংশোধন কৰি 50% নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা হ'ব। ইপিনে নতুন কৰ ব্যৱস্থাত সামান্য সকাহ দিয়া হৈছে যে 17,500 টকালৈকে বচাব পাৰিব কৰ্মচাৰীসকলে। 3 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই। আৰু বিত্তমন্ত্ৰীয়ে বাজেটত কৰা প্ৰস্তাৱ অনুসৰি পুৰণি কৰ প্ৰণালীত আয়কৰৰ পৰিশোধ কৰাসকলে পূৰ্বৰ হাৰতে কৰ পৰিশোধ কৰিব লাগিব। কিন্তু নতুন কৰ প্ৰণালীক বাছনি কৰি লোৱা কৰদাতাসকলে বাজেটত কৰা প্ৰস্তাৱ অনুসৰি কিছু পৰিমাণে সকাহ লাভ কৰিব, য'ত বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰা পূৰ্ণাংগ বাজেটত নতুন কৰ প্ৰণালীত কৰ গাঁথনিৰ সালসলনিৰ প্ৰস্তাৱ কৰে। ইয়াৰ লগতে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000 টকাৰ পৰা 75,000 টকালৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত নতুন কৰ প্ৰণালী বাছনি কৰি লোৱা কৰদাতাসকলে এতিয়াৰ পৰা 7,75,000 টকালৈকে কৰা আয়ত কোনো ধৰণৰ কৰ পৰিশোধ কৰিব নালাগে। অৰ্থাৎ কৰ ব্যৱস্থাৰ নিয়ম অনুসৰি যিসকল কৰ্মচাৰীয়ে 7,75,000লৈকে দৰমহা লাভ কৰে তেওঁলোকে কোনো ধৰণৰ কৰ দিব নালাগে। ইপিনে NPSৰ ক্ষেত্ৰত 14% বৃদ্ধি কৰা হৈছে কৰ্তনৰ পৰিমাণ। বিত্তমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পেঞ্চন নীতি পেঞ্চন আঁচনি NPSক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ কৰা ঘোষণা অনুসৰি এতিয়াৰ পৰা NPSলৈ নিয়োগকৰ্তাৰ অংশৰ পৰিমাণ 10%ৰ পৰা 14%লৈ বৃদ্ধি কৰা হৈছে। এই ঘোষণাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক লাভান্বিত কৰিব। উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী খণ্ডৰ লগতে বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ বাবেও NPSৰ ব্যৱস্থা কৰা হৈছে। আৰু বিত্তমন্ত্ৰীয়ে বাজেটত কৰা এই ঘোষণাৰ পাছত এই খণ্ডৰ কৰ্মচাৰীসকলে লাভ কৰা বেতন কিছু পৰিমাণে হ্ৰাস পাব। ইপিনে বাজেট অধিৱেশনত 8 পে কমিশ্যন গঠনক লৈও প্ৰশ্ন উত্থাপন হৈছিল যে চৰকাৰে 8 পে কমিশ্যন গঠনক লৈ কোনো ধৰণৰ ব্যৱস্থা লৈছে নেকি, সেই সম্পৰ্কত প্ৰশ্ন উত্থাপন হৈছিল। আৰু চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান সময়ত 8 পে কমিশ্যন গঠনক লৈ কোনো ধৰণৰ প্ৰস্তাৱ লোৱা হোৱা নাই আৰু অনাগত দিনত 8 পে কমিশ্যনক লৈ নিশ্চয় ঘোষণা কৰা হ'ব। আৰু নিয়ম অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰাই এই 8 পে কমিশ্যন কাৰ্যকৰী হ'ব। আৰু কৰ্মচাৰীসকলৰ সকলো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।